সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীত চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা নামৰ কিতাপখনত থকা পাঠ নম্বৰ 2 যাৰ নাম হৈছে আত্মীয়তাবোধ। তোমালোকৰ কিতাপখনৰ পেজ নাম্বাৰ 10ত পাঠটোৰ বাবে দুটা প্ৰশ্ন দিয়া আছে। এই প্ৰশ্ন দুটা আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। তোমালোকে পোনপ্ৰথমে পাঠ 2টো ভালদৰে পঢ়িবা। সো 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, পাঠটিত উল্লেখ কৰা ফ্লোৰেন্স নাইটিঙ্গেলৰ মানৱ সেৱাৰ কাহিনীটো কি মূল্যবোধ প্ৰকাশ পাইছে নিজৰ ভাষাত লিখা। তোমালোকে পোনপ্ৰথমে পাঠটো পঢ়িবা। পাঠটো পঢ়িলে তোমালোকে ইয়াৰ উত্তৰটো লিখিবলৈ পাৰিবা বা বুজি পাবা। আৰু তোমালোকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা। 1 নম্বৰৰ উত্তৰ তোমালোকে এইদৰে লিখিবা, ফ্লোৰেন্স নাইটিঙ্গেলৰ মানৱ সেৱাৰ কাহিনীটোৱে মানৱতা, দয়া, সহানুভূতি, নিস্বাৰ্থ সেৱা, ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু সাহস আদি মূল্যবোধ প্ৰকাশ কৰিছে। তেওঁ নিজৰ সুখ সুবিধা ত্যাগ কৰি যুদ্ধত আঘাতপ্ৰাপ্ত আৰু অসুস্থ সৈনিকসকলৰ সেৱা কৰিছিল। ৰোগীৰ দুখ কষ্টক নিজৰ দুখ বুলি ভাবি দিন ৰাতি তেওঁলোকৰ যত্ন লৈছিল। তেওঁৰ এই মহান আদৰ্শই আমাক মানুহক ভাল পাবলৈ, বিপদত পৰা লোকক সহায় কৰিবলৈ আৰু নিস্বাৰ্থভাৱে মানৱ সেৱা কৰিবলৈ শিক্ষা দিয়ে। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। নহলে তোমালোকে যদি ইয়াৰ উত্তৰটো বেলেগ ধৰণে লিখিবলৈ বিচৰা, নহলে যদি তোমালোকে অলপ যদি বহলাই লিখিবলৈ বিচৰা, তেতিয়াহলে তোমালোকে উত্তৰটো এই ধৰণেও লিখিব পাৰিবা। নহলে তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। যদি তোমালোকে অলপ যদি বহলাই লিখিবলৈ বিচৰা, তেতিয়াহলে লিখিবা যে ফ্লোৰেন্স নাইটিঙ্গেলৰ মানৱ সেৱাৰ কাহিনীটোৱে মানৱতা, দয়া, সহানুভূতি, নিস্বাৰ্থ সেৱা, ত্যাগ, কৰ্তব্যনিষ্ঠা, সাহস আৰু পৰোপকাৰিতা আদি মূল্যবোধ প্ৰকাশ কৰিছে। তেওঁ নিজৰ সুখ সুবিধা ত্যাগ কৰি যুদ্ধত আঘাতপ্ৰাপ্ত আৰু অসুস্থ সৈনিকসকলৰ সেৱা শুশ্ৰূষাত আত্মনিয়োগ কৰিছিল। দিন ৰাতি একাকাৰ কৰি তেওঁ ৰোগীসকলৰ যত্ন লৈছিল আৰু তেওঁলোকৰ দুখ কষ্টক দূৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ সকলো মানুহক সমান দৃষ্টিৰে চাইছিল আৰু মানৱ সেৱাকেই জীৱনৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ জীৱন আৰু কৰ্মই আমাক মানুহৰ প্ৰতি দয়া আৰু সহানুভূতি দেখুৱাবলৈ, বিপদত পৰা লোকক সহায় কৰিবলৈ আৰু নিস্বাৰ্থভাৱে মানৱ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ শিক্ষা দিয়ে। তোমালোকে ইয়াৰ পৰা চাইও যদি উত্তৰটো লিখিব বিচৰা, তেতিয়াহলে তোমালোকে উত্তৰটো লিখিব পাৰিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, প্ৰতিজন মানুহৰ কৰ্তব্য কেনে হোৱা উচিত পাঠটিৰ আধাৰত লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, প্ৰতিজন মানুহৰ কৰ্তব্য হওক সততা, দয়া, শৃংখলা আৰু মানৱতাৰ পথে চলা। আমি নিজৰ কাম নিষ্ঠাৰে কৰিব লাগে আৰু আনৰ সুখ দুখত অংশগ্ৰহণ কৰিব লাগে। দুখীয়া, অসহায় আৰু বিপদত পৰা মানুহক সহায় কৰা, সকলোকে সমান চকুৰে চোৱা আৰু সমাজত শান্তি সমৃদ্ধি বজাই ৰখাটো প্ৰতিজন মানুহৰ দায়িত্ব। নিজৰ স্বাৰ্থতকৈ সমাজ আৰু দেশৰ মংগলক গুৰুত্ব দি কাম কৰাই এজন আদৰ্শ মানুহৰ প্ৰধান কৰ্তব্য হোৱা উচিত। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। নাইবা তোমালোকে যদি বিচৰা উত্তৰটো বেলেগ ধৰণে লিখিবলৈ, তোমালোকে এই ধৰণেও লিখিব পাৰিবা। যদি অলপ যদি বহলাই লিখিব বিচৰা, তেতিয়াহলে তোমালোকে এই ধৰণেও লিখিব পাৰিবা উত্তৰটো। পাঠত উল্লেখ কৰা মতে প্ৰতিজন মানুহৰ কৰ্তব্য হৈছে নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰা আৰু আন মানুহৰ প্ৰতি মৰম, দয়া, সহানুভূতি আৰু সন্মানৰ ভাৱ ৰাখা। আমি সকলো মানুহকে আপোন বুলি ভাবিব লাগে আৰু জাতি, ধৰ্ম, ভাষা বা বৰ্ণৰ ভেদাভেদ নকৰি সকলোৰে লগত মিলিজুলি বাস কৰিব লাগে। দুখীয়া, অসহায় আৰু বিপদত পৰা মানুহক সহায় কৰা, আনৰ সুখ দুখত অংশ লোৱা আৰু সমাজৰ মংগলৰ বাবে কাম কৰাটো আমাৰ কৰ্তব্য। নিজৰ স্বাৰ্থতকৈ সমাজ আৰু দেশৰ কল্যাণক অধিক গুৰুত্ব দি মানুহৰ উপকাৰৰ বাবে কাম কৰাই এজন আদৰ্শ মানুহৰ প্ৰধান কৰ্তব্য। এনে কৰ্তব্য পালন কৰিলে সমাজত শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধ গঢ়ি উঠিব। ইয়াৰ পৰা চাইছেও তোমালোকে উত্তৰটো লিখিব পাৰিবা। ইয়াত উত্তৰটো অলপ বহলাই লিখি দিছো, তোমালোকে এই উত্তৰটো লিখিব পাৰিবা। নহলে তোমালোকে আগৰ উত্তৰটো লিখিব পাৰিবা। নহলে তোমালোকে এই উত্তৰটো তোমালোকৰ যোনটো উত্তৰ ভাল লাগে, মই 2টা উত্তৰ লিখাই দিলো, তোমালোকৰ যোনটো ভাল লাগে সেইমতে তোমালোকে উত্তৰটো লিখিবা। আৰু এইকেইটাই আছিলে আমাৰ পাঠ 2ৰ বাবে প্ৰশ্নৰ উত্তৰ।
আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।